ধুনীয়াকৈ আৰু লাহে লাহে নমস্কাৰ একদম ফাৰ্ষ্টত যে কৈছিল যে এইটো নমস্কাৰ, মোৰ নাম সুবৰ্ণ কুমাৰ নাথ, গাঁও দমনি, জিলা গোৱালপাৰা, থানা মাটিয়া, পোষ্ট অফিচ মাটিয়া, অসম। মই তিনিটা কৌতুক কবিতা কওঁ। প্ৰথমটো হ'ল বেকাৰ। মই এজন বেকাৰ ল'ৰা, নাই ধনম্পতিৰ বজাৰ। শিকিব নোৱাৰিলোঁ লিখা পঢ়া, মই এজন বেকাৰ ল'ৰা। মই হ'ব নোৱাৰিলোঁ দেখাত ধুনীয়া, সেয়ে হ'ল সকলোৰে ঘৃণনীয়া। গুণৰ কাম নাই আজি, ৰূপেহে দাম, এয়া হ'ল আজিৰ দুনীয়া। মন নাই ধনম্পতি, কোনেও নাচাই ঘূৰি, বাটে ঘাটে পৰি ৰ'লোঁ কোনেও নলয় তুলি। মই হ'ব নোৱাৰিলোঁ ডকাইত গুণ্ডা, সেয়ে আজি এই অৱস্থা। তেনেহ'লে কেনেকৈ জীয়াই থাকোঁ, নিজৰ মৃত্যুৰ কথা নিজে ভাবোঁ। 2 নম্বৰটো হ'ল আমাৰ নিচিনা মানুহক 420 420 পটুৱা বুলি কয়। কোনে কি কয় শুনা, মোক কয় 420। মই নকৰোঁ কাৰো ক্ষতি, মই থাকোঁ সদায় সত্যত, নাযাওঁ অসত্যত, কৰিব নোৱাৰোঁ পাপ, সকলোৱে দিয়ে আঘাত। মই ভাবোঁ মান ডাঙৰ বুলি, মোক ভাবে পাগল বুলি। মই কৰিব নোৱাৰিলোঁ প্ৰেমৰ অভিনয়, মই দিলোঁ ভূতৰ পৰিচয়। মই কৰিব নোৱাৰিলোঁ বাজে ধান্দা, মোৰ নাম দিলে কামাখ্যাৰ পাণ্ডা। মই হ'ব নোৱাৰিলোঁ অত্যাচাৰী, মোৰ নাম দিলে লতা ঘটি। মোৰ হ'ল বহুত ক্ষতি। মোৰ নাই মাৰপিট কৰাৰ অভিজ্ঞতা, কাপুৰুষৰ মুখত এনেকুৱা কথা। মই হ'ব নোৱাৰিলোঁ জুৱাৰো মদাৰো, মোৰ নাম দিলে বলদ গৰু। সঁচাত থাকি কি পালি, মোৰ নাম দিলে পানীত মুতুৰা মাছ বুলি। 3 নম্বৰটো হ'ল গুণৰ মালা। মই হৈছোঁ দেখাত ধুনীয়া, মই সকলোৰে লভনীয়া। মই হৈছোঁ শিক্ষিত চাকৰিয়াল, মোৰ আছে ধনম্পতি, মোৰ হ'ল সকলো হাতৰ মুঠি। মই হৈছোঁ ডকাইতি, সমাজে ভাবে ভালে ব্যক্তি। মই কিছুমান দুখীয়া ঘৰৰ ছোৱালীৰ জীৱন ধ্বংস কৰা, সমাজে ভাবে ভালে ল'ৰা। মই এজন মুখা পিন্ধা ব্যক্তি, সমাজত নাই কোনো আপত্তি। যাৰ আছে এইবিলাক গুণ, সমাজে ভাবে মহান পুৰুষ। যাৰ আছে এনেকুৱা গুণৰ মালা, সিয়ে পাবা জীয়াই থকাৰ সুবিধা। নমস্কাৰ, ভুল ত্ৰুটি হ'ব পাৰে, অসমবাসী ৰাইজ, ভাৰতবাসী ৰাইজ ক্ষমা কৰি দিব।